হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই এই কাচকলৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু অলপ বেলেগ ধৰণে বনাইছোঁ। আপোনালোকে চাব মই কেনেকৈ। সদায় কাচকল ভাজি খাই ভাল নালাগে, কেতিয়াবা অলপ বেলেগকৈ বনালে ভাল লাগে। তো মই কি কৰিছোঁ, 3টা কাচকল লৈ লৈছোঁ আৰু মই বাকলি এনেদৰে গুচাই ল'ম। আৰু এইদৰে মই গোটেইখিনি বাকলি গুচাই লৈছোঁ আৰু লগে লগে কি কৰিব লাগে, অলপ পানী লৈ তাতে হালধি অলপ ঢালি দিব লাগে আৰু কাচকলখিনি কাটি কাটি হালধিতে থৈ দিব লাগে, নহ'লে ক'লা হৈ যাব। আপোনালোকে যেনেধৰণে শ্বেপ দিব বিচাৰে তেনে শ্বেপ দিব পাৰে। মই এই ধৰণে এনেকুৱা চকলা চকলকৈ কাটি দিছোঁ আৰু এতিয়া লগে লগে মই এই পানীখিনিত থৈ দিম, তেতিয়া এইখিনি ক'লা নপৰে, বৰ ধুনীয়া হৈ থাকে। এয়া চাওক, এনেকৈ এইখিনি ডুবাই আৰু মই 20 মিনিটমান এইখিনি পানীত ৰাখি দিম আৰু 20 মিনিট হোৱাৰ পিছত এইখিনি মই ভালকৈ ধুই ল'ম চাফা পানীৰে। আৰু এতিয়া মই ইয়াত অলপ মছলা ব্যৱহাৰ কৰিম। তাৰ কাৰণে মই নহৰু লৈ লৈছোঁ অলপ বেছিকৈ আৰু অলপ বিলাহী এটা লৈ লৈছোঁ। যিহেতু কাচকল অলপ কম দিছোঁ সেইকাৰণে কমেই বস্তু লৈছোঁ আৰু পিঁয়াজ 2টা লৈ লৈছোঁ। আৰু এতিয়া মই এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ আৰু ইয়াতে মই বাকীখিনি মছলাখিনি মিলাই দিম। মই কোনো বেলেগ মছলা ইউজ কৰা নাই, বেছিক মছলাখিনি ইউজ কৰিছোঁ। হালধি পাউডাৰ, জলকীয়া পাউডাৰ আৰু জিৰা ধনিয়া মানে মই কি কৰি গোটা জিৰা আৰু ধনিয়া আৰু শুকান জলকীয়া এনেকুৱা পিচি মই পেষ্ট বনাই থৈ দিওঁ। এনেকুৱা যে ইমান টেষ্ট লাগে খাবলৈ। বজাৰতো খাওঁ, কিন্তু এইটো মই বেছি ইউজ কৰোঁ পিচাটো। আৰু এইখিনি চব 20 মিনিট হৈ গ'ল। এতিয়া মই এইখিনি ভালকৈ ধুই ল'ম। মই কেৰাহী এখন পাতি দিছোঁ, তাতে অলপ তেল দি লৈছোঁ আৰু এতিয়া মই কাচকলখিনি এইদৰে ভাজি ল'ম। আমি মাছ যেনেকৈ ফ্ৰাই কৰোঁ এনেকুৱাই এইখিনি ভাজি ল'ম অলপ কালাৰ হোৱালৈকে। এইদৰে মই গোটেইখিনি একেলগেই দি দিলোঁ আৰু এই ৰেচিপিটো বহুত সোনকালে হৈ যায়গৈ, মানে কোনো কষ্ট নাই আৰু বহুত সোনকালে হৈ যায়। সেইকাৰণে মই ভাবিলোঁ বনাইছোঁ যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যদিও মোৰ ভিডিঅ' ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিছে আৰু মৰম পাম বুলি আশা ৰাখিছোঁ। আৰু এনেকুৱা এই কালাৰলৈকে মই ভাজি লৈছোঁ। এইখিনি মই গোটেইখিনি হেৰি কৰি লৈছোঁ আৰু তেল অলপ মই কমেই ব্যৱহাৰ কৰিছোঁ। ইয়াত মই আজৱাইন অলপ দি দিছোঁ, কাৰণ আজৱাইন দিলে আমাৰ মানে গেছৰ প্ৰব্লেমটো কম হয়। আৰু এইখিনি যিখিনি মই মছলা গোটেইখিনি মিক্স কৰি থৈছিলোঁ, এইখিনি মই অলপ অলপকৈ ঢালি পটককৈ একেলগে ঢালা তেলটো পৰিব ওপৰত, সেইকাৰণে অলপ অলপকৈ মই ঢালি দিছোঁ মছলাখিনি। আৰু এতিয়া অলপ মই লৰাই দিম আৰু মিক্সিৰ বাতিত যিখিনি অলপ মছলা লাগি আছিলে সেইখিনিও মই ইয়াত ধুই দি দিম। আৰু মই অলপ নিমখ দিছোঁ, যিহেতু কম বস্তু সেইকাৰণে অলপ কমাই নিমখ দিছোঁ। এইদৰে মই অলপ হেৰি কৰি দিম আৰু এতিয়া মছলা লাগি আছিলে এইখিনি মই হেৰি কৰি ইয়াত অলপ পানী দি দিছোঁ আৰু এতিয়া মই অলপ মিক্স কৰি আৰু এইটো ঢাকি থৈ দিম, যাতে মছলাৰ কেঁচা গোন্ধ ভাৱটো যায়গৈ। আৰু এয়া চাওক, মছলাৰ ওপৰত তেল উঠি গ'ল, তাৰমানে আমাৰ মছলাখিনি ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত অলপ কচুৰি মেথি ব্যৱহাৰ কৰিম। এইটোৱে বহুত তাৰ ফ্লেভাৰটো ভাল হয় আৰু কচুৰি মেথিটো ব্যৱহাৰ কৰিব পাৰে, নিদিলেও একো নাই। ইয়াৰ পৰিৱৰ্তে ডালচেনি এটুকুৰাও ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মই কাচকলখিনি দি লৈছোঁ আৰু এতিয়া মই অলপ ঢাকি পেলাই, কাৰণ কাচকলখিনি পূৰা মোৰ সিজা নাই, মই আধা সিজাকেই ভাজি লৈছোঁ। আৰু এতিয়া মই এইখিনি অলপ ঢাকি আৰু ফ্লেমটো মিডিয়াম কৰি থৈ দিম, যাতে সোনকালে মছলাখিনি সোমাই যায়গৈ। এয়া মই এইখিনি ধুনীয়াকৈ ঢাকি দি দিছোঁ। আৰু এতিয়া মই এইটো ঢাকনি আঁতৰাইছোঁ। চাওক, এইখিনি পূৰা পানীখিনি শুকাই গ'ল আৰু আমাৰ ৰেডি হৈ গ'ল দাইল, ভাত আৰু ইয়াৰ লগত, বা আপুনি যদি ভাবে ৰুটি দি খাম বুলি, তেতিয়াহ'লে ৰুটি দিও খাব পাৰে। বহুত বঢ়িয়া হয় ৰেচিপিটো।